নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আমি কমপ্লিট আসাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আসাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ আন এটি ভিডিঅ' আলোচনা কৰিম এই সিৰিজটোত আমি কমপ্লিট আসাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিক্যালি আলোচনা কৰিম যেহেতু ভিডিঅ' কেইটা ক্ৰনলজিক্যালি আছে গতিকে যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ' কেইটা চাই ল'ব আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয় আটাইবোৰ ভিডিঅ'ছ আপোনালোকে একেলগে চাবলৈ হলে প্লেলিষ্টত গৈ চাব পাৰিব ডেসক্ৰিপচনত ইয়াৰ লিংকটো পাই যাব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজিৰ আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে দ্য বেটল অফ সৰাইঘাট টুক প্লেচ বিটুইন সৰাইঘাটৰ যুদ্ধ কোন দুটা শক্তিৰ মাজত হৈছিল ইয়াৰ আনসাৰটো হৈ যাব দ্য আহোমছ এণ্ড দ্য মোগলছ অৰ্থাৎ আহোম আৰু মোগলসকলৰ মাজত 1671 চনত সৰাইঘাটৰ যুদ্ধ অসমৰ ইতিহাসত আটাইতকৈ গৌৰৱময় যুদ্ধসমূহৰ এক অন্যতম বুলি আমি ক'ব পাৰো এই যুদ্ধ আহোম সাম্ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছিল মোগলসকলে অসম দখলৰ চেষ্টা কৰিছিল যদিও আহোমসকলে সাহস কৌশল আৰু দেশপ্ৰেমৰ বলত তেওঁলোকক পৰাস্ত কৰে এই বিজয়ে অসমক মোগল শাসনৰ পৰা ৰক্ষা কৰে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে হু ৰুলড দ্য আহোম কিংডম ডিউৰিং দ্য ফেমাছ বেটল অফ সৰাইঘাট ইন 1671 1671 খ্ৰীষ্টাব্দত সংঘটিত সৰাইঘাটৰ বিখ্যাত যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল ইয়াৰ আনসাৰটো হৈ যাব উদয়াদিত্য সিংহ অৰ্থাৎ উদয়াদিত্য সিংহ 1671 খ্ৰীষ্টাব্দত যেতিয়া সৰাইঘাটৰ যুদ্ধ হৈছিল সেই সময়ত আহোম সাম্ৰাজ্যৰ ৰজা আছিল যদিও তেওঁ নিজে যুদ্ধক্ষেত্ৰত উপস্থিত নাছিল তেওঁৰ শাসনকালত লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ দৰে দক্ষ নেতাসকলে মোগলসকলৰ বিৰুদ্ধে সফল প্ৰতিৰোধ গঢ়ি তুলিছিল তেওঁৰ শাসনকাল আহোম ইতিহাসৰ এক গৌৰৱময় অধ্যায় নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া কৈছে What was the original name of Udayaditya Singha? উদয়াদিত্য সিংহৰ মূল নামটো কি আছিল ইয়াৰ আনসাৰটো হৈ যাব মাজু গোহাঁই অৰ্থাৎ আহোম ৰাজ পৰিয়ালৰ সদস্য হিচাপে উদয়াদিত্য সিংহৰ মূল নাম আছিল মাজু গোহাঁই আহোম পৰম্পৰা অনুসৰি সিংহাসন আৰোহণ কৰাৰ পিছত ৰজাসকলে নতুন ৰাজকীয় নাম গ্ৰহণ কৰিছিল সেইদৰে মাজু গোহাঁই উদয়াদিত্য সিংহৰ নাম হিচাপে পৰিচিত হয় ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে Who led the Ahom forces in the Battle of Saraighat in 1671? 1671 চনৰ সৰাইঘাটৰ যুদ্ধত আহোম সেনাবাহিনীক কোনে নেতৃত্ব দিছিল ইয়াৰ আনসাৰটো হৈ যাব লাচিত বৰফুকন এটা আমি সকলোৱে জানো লাচিত বৰফুকন আছিল সৰাইঘাটৰ যুদ্ধৰ মুখ্য নায়ক আৰু আহোম বাহিনীৰ সেনাপতি তেওঁৰ অসাধাৰণ সামৰিক কৌশল নেতৃত্বৰ গুণ আৰু দেশপ্ৰেমে আহোম বাহিনীক বিজয়ী কৰিছিল অসুস্থ হৈ থকাৰ পিছতো তেওঁ যুদ্ধক্ষেত্ৰলৈ আহি সৈন্যসকলক উৎসাহিত কৰিছিল সেয়েহে তেওঁ অসমৰ ইতিহাসত চিৰস্মৰণীয় বীৰ হিচাপে পৰিগণিত নেক্সট কোৱেশ্চনলৈ যাওঁ After Lasit Borphukan, who played the next famous important leadership role in the Battle of Saraighat? সৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পিছত উল্লেখযোগ্য নেতৃত্ব কোনে দিছিল ইয়াৰ আনসাৰটো হৈ যাব আতন বুঢ়াগোহাঁই অৰ্থাৎ আতন বুঢ়াগোহাঁই আছিল আহোম সাম্ৰাজ্যৰ অন্যতম শক্তিশালী মন্ত্ৰী আৰু ৰাষ্ট্ৰনায়ক সৰাইঘাটৰ যুদ্ধৰ পূৰ্বে আৰু যুদ্ধ চলাকালীন সময়ত তেওঁ প্ৰশাসনিক আৰু সামৰিক দিশত লাচিত বৰফুকনক সহায় কৰিছিল তেওঁৰ পৰামৰ্শ আৰু কৌশল বিজয়ৰ অন্যতম কাৰণ আছিল নেক্সট কোৱেশ্চনটো হৈছে Which Bargohai turned down the proposal to become Ahom king twice? কোন বুঢ়াগোহাঁইয়ে দুবাৰ আহোম ৰজা হোৱাৰ সুযোগ নাকচ কৰিছিল ইয়াৰ আনসাৰটো হৈ যাব আতন বুঢ়াগোহাঁই অৰ্থাৎ আহোম অভিজাতসকলে দুবাৰ আতন বুঢ়াগোহাঁইক সিংহাসনত বহিবলৈ অনুৰোধ কৰিছিল কিন্তু তেওঁ ব্যক্তিগত ক্ষমতাৰ প্ৰতি আকৃষ্ট নাছিল ৰাজ্যৰ স্থিতিশীলতা আৰু জনগণৰ মংগলৰ অধিক গুৰুত্ব দি তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছিল এই ঘটনাই তেওঁৰ নিস্বাৰ্থ দেশপ্ৰেমৰ পৰিচয় দিয়ে নেক্সট কোৱেশ্চনটো হৈছে Who headed the northern wing of the Ahom army during the Battle of Saraighat? সৰাইঘাট যুদ্ধত আহোম সেনাৰ উত্তৰ শাখাৰ নেতৃত্ব কোনে দিছিল ইয়াৰ আনসাৰটো হৈ যাব আতন বুঢ়াগোহাঁই অৰ্থাৎ সৰাইঘাটৰ যুদ্ধত আহোম বাহিনীক বিভিন্ন ভাগত বিভক্ত কৰা হৈছিল উত্তৰ পাৰৰ সেনাবাহিনীৰ দায়িত্ব আতন বুঢ়াগোহাঁইয়ে পালন কৰিছিল তেওঁৰ দক্ষ নেতৃত্বই মোগলসকলৰ আগ্ৰাসন প্ৰতিহত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে In which year was the Lasit Borphukan born? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 1622 AD অৰ্থাৎ 1622 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা লাচিত বৰফুকন শৈশৱৰ পৰাই সাহস শৃংখলা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে পৰিচিত আছিল তেওঁ আহোম ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত বৰফুকন পদ লাভ কৰে আৰু পৰৱৰ্তী সময়ত অসমৰ মহান বীৰ হিচাপে খ্যাতি অৰ্জন কৰে
নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেম দি ফাদাৰ অফ দি লাচিত বৰফুকন। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈ যাব মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ মোমাই তামুলী বৰবৰুৱা আহোম সাম্ৰাজ্যৰ এজন বিশিষ্ট প্ৰশাসক, সেনানায়ক আৰু সংস্কাৰক আছিল। তেওঁ পাইক ব্যৱস্থাৰ সংস্কাৰ সাধনো কৰিছিল। পিতৃৰ পৰা লাভ কৰা শৃংখলা, সততা আৰু দেশপ্ৰেমৰ শিক্ষাই লাচিত বৰফুকনক এজন মহান নেতা হিচাপে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ পপুলাৰলি ৰেফাৰ্ড টু এজ দ্য শিৱাজী অফ আছাম। অসমৰ শিৱাজী হিচাপে কাক জনা যায়? ইয়াৰ আনচাৰটো হৈ যাব লাচিত বৰফুকন। অৰ্থাৎ মহাৰাষ্ট্ৰৰ শিৱাজী মহাৰাজে যেনেকৈ মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে নিজৰ ৰাজ্যৰ স্বাধীনতা ৰক্ষা কৰিছিল, তেনেকৈ লাচিত বৰফুকনেও অসমৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল। তেওঁৰ সাহস, সামৰিক দক্ষতা আৰু দেশপ্ৰেমৰ বাবেই তেওঁক অসমৰ শিৱাজী বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু কমাণ্ডেড দ্য মোগল ফৰ্চেছ ইন দ্য বেটেল অফ শৰাইঘাট। শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ সেনাপতি কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰামসিংহ। মোগল সম্ৰাট ঔৰংগজেবে আম্বেৰ ৰাজ্যৰ ৰাজপুত ৰাজকুমাৰ ৰামসিংহক অসম অভিযানৰ দায়িত্ব দিছিল। তেওঁ বিশাল সেনাবাহিনী লৈ আহিছিল যদিও লাচিত বৰফুকনৰ কৌশল আৰু আহোমসকলৰ সাহসৰ সন্মুখত পৰাজয় বৰণ কৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হু চাৰ্ভড এজ লাচিত বৰফুকনছ এষ্ট্ৰলজাৰ। লাচিত বৰফুকনৰ জ্যোতিষী কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব অচ্যুতানন্দ দলৈ। অৰ্থাৎ অচ্যুতানন্দ দলৈ লাচিত বৰফুকনৰ জ্যোতিষী আৰু উপদেষ্টা আছিল। সেই সময়ত জ্যোতিষ শাস্ত্ৰক গুৰুত্ব দিয়া হৈছিল আৰু বিভিন্ন সামৰিক বা ৰাজনৈতিক সিদ্ধান্তৰ ক্ষেত্ৰত শুভ সময় নিৰ্ধাৰণ কৰাৰ বাবে তেওঁৰ পৰামৰ্শ লোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ দ্য আহোম কিংডম ডিউৰিং দ্য বেটেল অফ শৰাইঘাট। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব আতন বুঢ়াগোহাঁই। অৰ্থাৎ আতন বুঢ়াগোহাঁই আহোম ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অন্যতম দক্ষ ৰাষ্ট্ৰনায়ক আছিল। তেওঁ আহোম ৰাজ্যৰ আভ্যন্তৰীণ ষড়যন্ত্ৰ দমন কৰি ৰাজ্যক সুসংগঠিত কৰিছিল। শৰাইঘাট যুদ্ধৰ সফলতাত তেওঁৰ প্ৰশাসনিক নেতৃত্বৰ বিশেষ অৱদান আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু মেড দ্য ষ্টেটমেণ্ট হাউ উইল মাই কিং এণ্ড মাই পিপল বি ছেভড। মোৰ ৰজা আৰু মোৰ জনতাক কেনেকৈ ৰক্ষা কৰা যাব? এই উক্তিটো কাৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব লাচিত বৰফুকন। অৰ্থাৎ এই উক্তিয়ে লাচিত বৰফুকনৰ দেশপ্ৰেম, কৰ্তব্যবোধ আৰু জনসাধাৰণৰ প্ৰতি থকা দায়িত্ববোধৰ পৰিচয় দিয়ে। তেওঁ নিজৰ জীৱনৰ কথা চিন্তা নকৰি সদায় ৰাজ্য আৰু জনগণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিছিল। নেক্সট কুৱেশ্যনটো হৈছে এট হুইচ প্লেচ ইজ দ্য মৈদাম অফ লাচিত বৰফুকন চিটুৱেটেড। লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হৈ যাব যোৰহাট। অৰ্থাৎ যোৰহাটৰ হিলৈদাৰী গাঁও। লাচিত বৰফুকনৰ মৈদাম বা সমাধি যোৰহাট জিলাৰ নৰা হিলৈদাৰী গাঁৱত অৱস্থিত। আহোম পৰম্পৰা অনুসৰি বিশিষ্ট ব্যক্তি আৰু ৰজাসকলক মৈদামত সমাধিস্থ কৰা হৈছিল। এই স্থানটো আজিও অসমৰ ঐতিহাসিক ঐতিহ্যৰ এক মূল্যৱান নিদৰ্শন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম ৰুলাৰ ৱাজ ৱাইডলি নউন এজ পৰ্বতীয়া ৰজা। পৰ্বতীয়া ৰজা নামে কোন আহোম ৰজা পৰিচিত আছিল? ইয়াৰ আনচাৰটো হৈ যাব সুৰৈফা। অৰ্থাৎ সুৰৈফা আহোম সাম্ৰাজ্যৰ এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ পাহাৰীয়া জনজাতিসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল আৰু পাহাৰ অঞ্চলৰ উন্নয়নত গুৰুত্ব দিছিল। সেইবাবে তেওঁক পৰ্বতীয়া ৰজা নামে পৰিচিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য টাউন অফ বকা এষ্টাব্লিছড। বকানগৰ কোন ৰজাৰ শাসনকালত স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব সুৰৈফা। সুৰৈফাৰ শাসনকালত বকানগৰ স্থাপন কৰা হৈছিল। এই নগৰখন সামৰিক আৰু প্ৰশাসনিক দিশৰ পৰা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল আৰু আহোম ৰাজ্যৰ বিস্তাৰত সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু হেণ্ডেড অভাৰ লোৱাৰ আছাম এণ্ড গুৱাহাটী টু দি মোগলছ। নিম্ন অসম বা নামনি অসম আৰু গুৱাহাটী মোগলৰ অধীনত দিয়া ব্যক্তি কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব লালুকখোলা বৰফুকন। অৰ্থাৎ লালুকখোলা বৰফুকনে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে মোগলসকলৰ সৈতে গোপন বুজাবুজি কৰিছিল। ফলস্বৰূপে গুৱাহাটী আৰু নামনি অসম মোগলসকলৰ হাতত সমৰ্পণ কৰা হয়। এই কাৰ্যৰ বাবে তেওঁ অসমৰ ইতিহাসত এজন বিতৰ্কিত ব্যক্তি হিচাপে পৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে হু পেইড 4 লাখ ৰুপিজ টু লালুকখোলা বৰফুকন ফৰ চাৰেণ্ডাৰিং গুৱাহাটী। গুৱাহাটী সমৰ্পণ কৰাৰ বিনিময়ত লালুকখোলা বৰফুকনক 4 লাখ টকা কোনে দিছিল? ইয়াৰ আনচাৰটো হৈ যাব আজমতৰা। অৰ্থাৎ মোগল পক্ষৰ আজমতৰাই গুৱাহাটী সমৰ্পণৰ বিনিময়ত লালুকখোলা বৰফুকনক 4 লাখ টকা প্ৰদান কৰিছিল বুলি ঐতিহাসিক তথ্যত উল্লেখ পোৱা যায়। এই ঘটনাই তেওঁৰ বিশ্বাসঘাতকতাৰ প্ৰমাণ হিচাপে বিবেচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিমেম্বাৰ্ড ইন আছামছ হিষ্ট্ৰী এজ দ্য লৰা ৰজা। অসমৰ ইতিহাসত লৰা ৰজা নামে কোনজন বিখ্যাত? ইয়াৰ আনচাৰটো হৈ যাব চুলিকফা। অৰ্থাৎ চুলিকফা মাত্ৰ 14 বছৰ বয়সত আহোম সিংহাসনত বহিছিল। অতি কম বয়সত ৰজা হোৱাৰ বাবে তেওঁ লৰা ৰজা নামে পৰিচিত হয়। তেওঁৰ শাসনকালত লালুকখোলা বৰফুকনৰ প্ৰভাৱ অত্যাধিক আছিল আৰু সেই সময়ত বহু ৰাজনৈতিক অত্যাচাৰ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য হিন্দু নেম অফ চুলিকফা অৰ লৰা ৰজা।
লৰা ৰজা বা চুলিকফাৰ হিন্দু নামটো কি আছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰত্নধ্বজ সিংহ। অৰ্থাৎ আহোম ৰজাসকলে টাই আহোম নামৰ উপৰিও কিছুমান হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত কিছু হিন্দু নাম গ্ৰহণ কৰিছিল। তাৰে ভিতৰত চুলিকফাৰ হিন্দু নামটো আছিল ৰত্নধ্বজ সিংহ। ইতিহাসত তেওঁ অধিকাংশ সময়ত লৰা ৰজা নামেৰে পৰিচিত আছিল। নেক্সট কুৱেশ্যনটো হৈছে which Ahom king introduced the rule that a prince must have no physical deformity to become king? ৰজা হবলৈ ৰাজকুমাৰ এজন শাৰীৰিকভাৱে সম্পূৰ্ণ হ'ব লাগিব, এই নিয়ম কোন আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰত্নধ্বজ সিংহ অৰ লৰা ৰজা। অৰ্থাৎ লৰা ৰজা বা ৰত্নধ্বজ সিংহই তেওঁৰ শাসনকালত সিংহাসনৰ দাবীদাৰ ৰাজকুমাৰসকলৰ মাজত প্ৰতিযোগিতা কমাবলৈ এক কঠোৰ নীতি নিয়ম গ্ৰহণ কৰিছিল। এই নীতি অনুসৰি যিকোনো ৰাজকুমাৰৰ শৰীৰত সামান্য খুঁত থাকিলেও তেওঁ ৰজা হ'ব নোৱাৰিব। ফলত বহু ৰাজকুমাৰক ইচ্ছাকৃতভাৱে আঘাতপ্ৰাপ্ত কৰা হৈছিল। এই নীতি আহোম ইতিহাসৰ এক কলংকিত অধ্যায় বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে which was the only notable construction completed during Lora Roja's reign? লৰা ৰজাৰ শাসনকালত নিৰ্মিত একমাত্ৰ উল্লেখযোগ্য স্থাপনাটো কি? ইয়াৰ আনচাৰটো হৈ যাব দাউকিয়ালি। অৰ্থাৎ লৰা ৰজাৰ শাসনকালত বিশেষ উন্নয়নমূলক কাম হোৱা নাছিল, কিন্তু দাউকিয়ালি নামৰ পথটো এই সময়ত নিৰ্মাণ কৰা হৈছিল। ই যোগাযোগ ব্যৱস্থা উন্নত কৰাত সহায় কৰিছিল আৰু আজিও ঐতিহাসিক স্মৃতি হিচাপে বিবেচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে which সত্ৰ supported and influenced লৰা ৰজা? লৰা ৰজাক কোন সত্ৰই সহায় আৰু পথ প্ৰদৰ্শন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব দক্ষিণপাট সত্ৰ। অৰ্থাৎ দক্ষিণপাট সত্ৰ সেই সময়ত অসমৰ অন্যতম শক্তিশালী বৈষ্ণৱ ধৰ্মীয় প্ৰতিষ্ঠান আছিল। লৰা ৰজাৰ শাসনকালত এই সত্ৰৰ প্ৰভাৱ ৰাজনীতি আৰু সমাজ দুয়োটাতে লক্ষ্য কৰা গৈছিল। সত্ৰৰ সমৰ্থনে ৰজাৰ শাসনক কিছু পৰিমাণে শক্তিশালী কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Who was killed in 1680 by Votaideka Saikia and his associates? 1680 চনত ভূটাই ডেকা শইকীয়া আৰু তেওঁৰ সহযোগীসকলে কাক হত্যা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব লালুকখোলা বৰফুকন। অৰ্থাৎ লালুকখোলা বৰফুকনৰ অত্যাচাৰ, বিশ্বাসঘাতকতা আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে বহু লোক অসন্তুষ্ট হৈছিল আৰু 1680 চনত ভূটাই ডেকা শইকীয়া আৰু তেওঁৰ সহযোগীসকলে তেওঁক হত্যা কৰে। এই ঘটনাই আহোম ৰাজ্যত নতুন ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰে। নেক্সট কুৱেশ্যনটো হৈছে who held the office of ৰাজমন্ত্ৰী ফুকন during চুলিকফা's reign? চুলিকফাৰ শাসনকালত ৰাজমন্ত্ৰী ফুকন কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব লালুকখোলা বৰফুকন। অৰ্থাৎ চুলিকফা কম বয়সীয়া ৰজা হোৱাৰ বাবে বাস্তৱিক ক্ষমতা বহু পৰিমাণে লালুকখোলা বৰফুকনৰ হাতত আছিল। তেওঁ ৰাজমন্ত্ৰী ফুকন হিচাপে শাসন ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তও তেওঁ নিজেই গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে who initiated the practice of injuring Ahom princes eligible for the throne? সিংহাসনৰ দাবীদাৰ আহোম ৰজাসকলৰ বা ৰাজকুমাৰসকলক আঘাত কৰাৰ নীতি কোনে আৰম্ভ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব লালুকখোলা বৰফুকন। অৰ্থাৎ নিজৰ ক্ষমতা অটুট ৰাখিবলৈ লালুকখোলা বৰফুকনে সম্ভাৱ্য ৰাজকুমাৰসকলক শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত কৰাৰ নীতি গ্ৰহণ কৰিছিল। কাৰণ আহোম পৰম্পৰা অনুসৰি শাৰীৰিকভাৱে অক্ষম ব্যক্তি ৰজা হ'ব নোৱাৰিছিল। এই নীতিয়ে বহু ৰাজকুমাৰৰ জীৱন ধ্বংস কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which statement regarding লালুকখোলা বৰফুকন and চুলিকফা are correct? লালুকখোলা বৰফুকন আৰু চুলিকফা সম্পৰ্কীয় কোনবোৰ বক্তব্য শুদ্ধ? ইয়াৰ আনচাৰটো হৈ যাব তিনিওটা বক্তব্য শুদ্ধ। এতিয়া বক্তব্যকেইটা চাই লওঁ। প্ৰথমটো কৈছে লালুকখোলা বৰফুকন was appointed as বৰফুকন by উদয়াদিত্য সিংহা। উদয়াদিত্য সিংহই লালুকখোলা বৰফুকনক বৰফুকন পদত নিযুক্ত কৰিছিল। এইটো সত্য আছে, সেইকাৰণে এইটো আনসাৰ হ'ব। নেক্সট অপশ্যনটো হৈছে আমাৰ চুলিকফা was only 14 years old when he was made the king of the Ahom kingdom by লালুকখোলা বৰফুকন। লালুকখোলা বৰফুকনে চুলিকফাক মাত্ৰ 14 বছৰ বয়সত আহোম ৰজা কৰিছিল। এইটো সত্য, অকমান আগতে এইটো আলোচনা কৰি আহিছো। আৰু থাৰ্ড পইণ্টটো হৈছে most of the atrocities committed during the reign of Lora Roja were done by the order of লালুকখোলা বৰফুকন। লৰা ৰজাৰ শাসনকালত অধিকাংশ অত্যাচাৰ লালুকখোলা বৰফুকনৰ নিৰ্দেশতে সংঘটিত হৈছিল। এই তিনিওটা বক্তব্য শুদ্ধ, তিনিওটা বক্তব্য ঐতিহাসিকভাৱে সঠিক। সেইকাৰণে কৈছে উদয়াদিত্য সিংহই লালুকখোলা বৰফুকনক বৰফুকন পদত নিযুক্ত কৰিছিল। লালুকখোলাই মাত্ৰ 14 বছৰ বয়সতেই চুলিকফাক ৰজা পাতিছিল আৰু তেওঁৰ শাসনকালত সংঘটিত অধিকাংশ অত্যাচাৰৰ আঁৰত লালুকখোলা বৰফুকনৰ প্ৰভাৱ আছিল। এই গোটেইকেইটা উক্তি সত্য। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। By whose follower was Jaimati Khoury tortured and executed? জয়মতী কুঁৱৰীক কাৰ অনুগামীসকলে নিৰ্যাতন কৰি হত্যা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চুলিকফা এণ্ড লালুকখোলা বৰফুকন।
অৰ্থাৎ জয়মতী কোঁৱৰী আছিল গদাপাণিৰ পত্নী। গদাপাণিৰ অৱস্থান জানিবলৈ চুলিকফা আৰু লালুকখোলা বৰফুকনৰ সৈন্যই তেওঁক জেৰেঙা পথাৰত অমানৱীয় অত্যাচাৰ চলাইছিল, কিন্তু তেওঁ স্বামীৰ অৱস্থান প্ৰকাশ নকৰিলে আৰু শেষত মৃত্যুবৰণ কৰে। তেওঁ অসমৰ ইতিহাসত আত্মত্যাগৰ প্ৰতীক। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which statement related to জয়মতী কোঁৱৰী are correct? জয়মতী কোঁৱৰীক লৈ দিয়া কোনবোৰ বক্তব্য সঠিক? ইয়াৰ আনসাৰটো হৈ যাব এই তিনিওটা অপশ্যন। তলত দিয়া তিনিওটা অপশ্যন কাৰেক্ট। অপশ্যন কেইটা চাই লওঁ। প্ৰথমটো কৈছে জয়মতী কোঁৱৰী was the wife of টাই আহোম প্ৰিন্স গদাপাণি। জয়মতী কোঁৱৰী টাই আহোম ৰজা বা ৰাজকুমাৰ গদাপাণিৰ পত্নী আছিল, এইটো সত্য। নেক্সট অপশ্যনটো হৈছে Seleucus soldiers brought জয়মতী to জেৰেঙা পথাৰ and punished her। এইটো অকমান আগতে কৈ আহিলো, চুলিকফাৰ সৈন্যই জয়মতীক জেৰেঙা পথাৰত আনি অমানৱীয় শাস্তি দিছিল, এইটো সত্য। In honor of the memory of Jayamati, Rudra Singha built the Jaysagar tank at Shivsagar। জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই শিৱসাগৰত জয়সাগৰ পুখুৰী খনন কৰিছিল, এইটো সত্য। জয়মতী কোঁৱৰী গদাপাণিৰ পত্নী আছিল। চুলিকফাৰ সৈন্যই তেওঁক জেৰেঙা পথাৰত নিৰ্যাতন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই মাতৃৰ স্মৃতিত শিৱসাগৰত বিখ্যাত জয়সাগৰ পুখুৰী খনন কৰে। সেয়ে এই তিনিওটা বক্তব্য শুদ্ধ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। What was গদাধৰ সিংহাছ আহোম নেম? গদাধৰ সিংহৰ আহোম নামটো কি আছিল? ইয়াৰ আনসাৰটো হৈ যাব চুপাতফা। অৰ্থাৎ গদাধৰ সিংহৰ টাই আহোম নামটো আছিল চুপাতফা। তেওঁ তুংখুঙীয়া বংশৰ প্ৰতিষ্ঠাতা ৰজা আছিল আৰু আহোম ৰাজ্যৰ শক্তি পুনৰ সুদৃঢ় কৰি তুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে টু হুইচ ক্লেন ডিড চুপাতফা অৰ গদাধৰ সিংহ বিলং? চুপাতফা বা গদাধৰ সিংহ কোন বংশৰ সদস্য আছিল? ইয়াৰ আনসাৰটো হৈ যাব তুংখুঙীয়া ক্লেন। এইমাত্ৰ কৈ আহিলো গদাধৰ সিংহ তুংখুঙীয়া বংশৰ সদস্য আছিল। তেওঁৰ সিংহাসন আৰোহণৰ পিছৰে পৰা আহোম ৰাজ্যত তুংখুঙীয়া বংশৰ শাসনৰ সূচনা হয়, যি আহোম সাম্ৰাজ্যৰ শেষ শক্তিশালী ৰাজবংশ হিচাপে পৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom ruler first introduced land survey and measurement? ভূমিজোখা ব্যৱস্থা প্ৰথমে কোন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব গদাধৰ সিংহ। অৰ্থাৎ গদাধৰ সিংহই ভূমিজোখা আৰু ভূমিৰ নথিভুক্তিকৰণ ব্যৱস্থা আৰম্ভ কৰিছিল। ইয়াৰ ফলত ৰাজহ সংগ্ৰহ সহজ হৈছিল আৰু প্ৰশাসনিক ব্যৱস্থা অধিক সুসংগঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who constructed the উমানন্দ টেম্পল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব গদাধৰ সিংহ। ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত উমানন্দ দ্বীপত গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰটো শৈৱ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান। নেক্সট কুৱেশ্যনটো হৈছে উমানন্দ টেম্পল ইজ ডেডিকেটেড টু হুইচ ডেইটি? উমানন্দ মন্দিৰ কোন দেৱতাক উৎসৰ্গিত কৰা হয়? ইয়াৰ আনসাৰটো হৈ যাব শিৱ। অৰ্থাৎ উমানন্দ মন্দিৰ ভগৱান শিৱক উৎসৰ্গিত। কিংবদন্তি অনুসৰি এই স্থানত শিৱই তপস্যা কৰিছিল, সেয়েহে ইয়াক অসমৰ অন্যতম পবিত্ৰ শৈৱ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে Who built the famous পুৱামক্কা মস্কো at হাজো? হাজোৰ বিখ্যাত পুৱামক্কা মছজিদ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব সুজাউদ্দিন মহম্মদ শ্বাহ। অৰ্থাৎ হাজোৰ পুৱামক্কা মছজিদ মোগল শাসনকালত সুজাউদ্দিন মহম্মদ শ্বাহৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল। ই অসমৰ ইছলামিক স্থাপত্যৰ অন্যতম উৎকৃষ্ট নিদৰ্শন। নেক্সট কুৱেশ্যনটো হৈছে পুৱামক্কা এট হাজো ইজ লিংকড উইথ হোম? হাজোৰ পুৱামক্কা কাৰ সৈতে জড়িত? ইয়াৰ আনসাৰটো হৈ যাব গিয়াছুদ্দিন আউলিয়া। অৰ্থাৎ গিয়াছুদ্দিন আউলিয়া আছিল এজন বিখ্যাত চুফী সাধক। পুৱামক্কা মছজিদ তেওঁৰ স্মৃতিৰ সৈতে জড়িত আৰু ই অসমৰ মুছলমান সমাজৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় কেন্দ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য বেটল অফ ইটাখুলি টেক প্লেচ? ইটাখুলিৰ যুদ্ধ কোন বছৰত হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব 1682 AD। অৰ্থাৎ 1682 খ্ৰীষ্টাব্দত সংঘটিত ইটাখুলিৰ যুদ্ধ আহোম আৰু মোগলৰ মাজৰ একেবাৰে শেষৰ বৃহৎ যুদ্ধ আছিল। এই যুদ্ধত আহোমসকলে নিৰ্ণায়ক বিজয় লাভ কৰি অসমৰ পৰা মোগল শক্তিক সম্পূৰ্ণৰূপে বিতাড়িত কৰে। নেক্সট কুৱেশ্যনটো হৈছে What was the last major battle fought between the Ahoms and the Mughals? আহোম আৰু মোগলৰ মাজত সংঘটিত শেষ গুৰুত্বপূৰ্ণ যুদ্ধখনৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হৈ যাব বেটল অফ ইটাখুলি। অৰ্থাৎ ইটাখুলিৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ সংঘৰ্ষৰ একেবাৰে অন্তিম অধ্যায়। এই যুদ্ধৰ পিছত মোগলসকলে পুনৰ অসম দখল কৰাৰ চেষ্টা নকৰিলে আৰু আহোমসকলৰ স্বাধীনতা সুদৃঢ় হয়। নেক্সট কুৱেশ্যনটো হৈছে At which place was the final আহোম মোগল বেটেল ফাউট? এই মাত্ৰ কৈ আহিলো আহোম মোগলৰ অন্তিম যুদ্ধ ক'ত সংঘটিত হৈছিল? আনসাৰটো হৈ যাব ইটাখুলি। অৰ্থাৎ গুৱাহাটীৰ ইটাখুলি অঞ্চলত এই ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল। এই স্থানটোৱে অসমৰ স্বাধীনতা ৰক্ষাৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে Who ruled the Ahom kingdom during the battle of ইটাখুলি? ইটাখুলিৰ
যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হৈ যাব গদাধৰ সিংহ। অৰ্থাৎ গদাধৰ সিংহৰ শাসনকালত ইটাখুলীয়া যুদ্ধ সংঘটিত হৈছিল। তেওঁৰ নেতৃত্ব আৰু দৃঢ় নীতিৰ ফলত আহোমসকলে মোগল শক্তিক চূড়ান্তভাৱে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু লেড দ্য আহোম আৰ্মি ইন দ্য বেটেল অফ ইটাখুলি? ইটাখুলিৰ যুদ্ধত আহোম সেনাবাহিনীক নেতৃত্ব কোনে দিছিল? ইয়াৰ আনচাৰটো হৈ যাব দিহিঙীয়া আলন বৰবৰুৱা। অৰ্থাৎ দিহিঙীয়া আলন বৰবৰুৱা আছিল আহোম সেনাবাহিনীৰ অন্যতম দক্ষ সেনানায়ক। তেওঁৰ সামৰিক কৌশল আৰু নেতৃত্বৰ ফলতে ইটাখুলিত আহোমসকলে এক ঐতিহাসিক বিজয় লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which statement regarding the battle of Itakuli is incorrect? ইটাখুলিৰ যুদ্ধ সম্পৰ্কে কোনটো বক্তব্য অশুদ্ধ? ইয়াৰ অপচন কেইটা আছে? The battle was fought in 1682. অৰ্থাৎ এই যুদ্ধ 1662 চনত সংঘটিত হৈছিল, এইটো সত্য। নেক্সট কৈছে আহোম regained Kamrup up to Manas River after winning the battle. এই যুদ্ধত জয়লাভ কৰাৰ পিছত আহোমসকলে মানস নদী পৰ্যন্ত কামৰূপ পুনৰুদ্ধাৰ কৰিছিল, এইটোও সত্য। নেক্সট হৈছে আহোম established firm reign over Guwahati till the advent of British in 1826. 1826 চনত ব্ৰিটিছসকলৰ আগমনলৈকে আহোমসকলে গুৱাহাটীৰ ওপৰত দৃঢ় শাসন প্ৰতিষ্ঠা কৰি ৰাখিছিল, এইটোও সত্য। অৰ্থাৎ একেবাৰে ডি অপচন যিটো সেইটো হৈছে আমাৰ কি মিৰ জুমলা ৱাজ দ্য কমাণ্ডাৰ ইন চিফ অফ মোগল আৰ্মি ইন দ্য বেটেল। সেই যুদ্ধত মিৰ জুমলা মোগল বাহিনীৰ মুখ্য সেনাপতি আছিল, এইটো হৈছে অসত্য। অৰ্থাৎ আমাৰ এই কুৱেশ্যনৰ আনচাৰটো হৈ যাব অপচন নম্বৰ ডি। সঠিক তথ্যটো হৈছে সেই যুদ্ধত মোগল সেনাবাহিনীৰ মুখ্য সেনাপতি আছিল মনছুৰ খান তৃতীয়, মিৰ জুমলা নহয়। মিৰ জুমলা অসম অভিযান হৈছিল যেতিয়া 1662 চনত, কিন্তু ইটাখুলিৰ যুদ্ধত সংঘটিত হৈছিল 1682 চনত। সেয়েহে মিৰ জুমলা এই যুদ্ধৰ সৈতে জড়িত নাছিল। এই বক্তব্যটো আমাৰ কাৰণে অশুদ্ধ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হু কনষ্ট্ৰাক্টেড দ্য দুধাৰ আলি? দুধাৰ আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব গদাধৰ সিংহ। অৰ্থাৎ গদাধৰ সিংহই দুধাৰ আলি নিৰ্মাণ কৰিছিল। এই পথটোৱে যোগাযোগ ব্যৱস্থা উন্নত কৰিছিল আৰু সামৰিক যাতায়াততো সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে এপাৰ্ট ফ্ৰম প্ৰতাপ সিংহা which Ahom king was also known as বুঢ়া ৰজা? প্ৰতাপ সিংহৰ উপৰিও কোন আহোম ৰজা বুঢ়া ৰজা নামে পৰিচিত আছিল? ইয়াৰ আনচাৰটো হৈ যাব গদাধৰ সিংহ। অৰ্থাৎ গদাধৰ সিংহক তেওঁৰ জ্ঞান, অভিজ্ঞতা আৰু প্ৰজাহিতৈষী শাসনৰ বাবে বুঢ়া ৰজা বুলি জনা যায়। আহোম ইতিহাসত তেওঁ এজন শক্তিশালী আৰু সফল শাসক হিচাপে পৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে which Ahom king employed the Dodes or lazy people for constructing দুধাৰ আলি? দুধাৰ আলি নিৰ্মাণৰ বাবে তেওঁ অলস লোক অৰ্থাৎ এলেহুৱা লোকসকলক নিয়োজিত কৰা আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব গদাধৰ সিংহ। অৰ্থাৎ সমাজৰ যিকেইজন এলেহুৱা লোক বা কৰ্মবিমুখ লোক তেওঁলোকক গদাধৰ সিংহই দুধাৰ আলি নিৰ্মাণৰ কামত লগাইছিল। কিয় তেওঁলোকক ব্যৱহাৰ কৰিছিল? এই নীতিৰ ফলত পথ নিৰ্মাণৰ লগতে সমাজত কৰ্ম সংস্কৃতিৰ যাতে বিকাশ হয় তাৰ কাৰণে তেওঁ এই কামটো কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে who was popularly known as Lai Kuar before ascending the Ahom throne? আহোম সিংহাসনত আৰোহণ কৰাৰ আগতে লাই কুৱাৰ নামে কোন পৰিচিত আছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহ আহোম সাম্ৰাজ্যৰ এজন অন্যতম শক্তিশালী আৰু জনপ্ৰিয় ৰজা আছিল। সিংহাসনত আৰোহণ কৰাৰ আগতে তেওঁ লাই কুৱাৰ নামে পৰিচিত আছিল। তেওঁ গদাধৰ সিংহৰ পুত্ৰ আছিল আৰু শৈশৱৰ পৰাই সামৰিক শিক্ষা, প্ৰশাসনিক জ্ঞান আৰু নেতৃত্বৰ গুণ লাভ কৰিছিল। তেওঁৰ শাসনকালত আহোম ৰাজ্য ৰাজনৈতিক, সামৰিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি লাভ কৰিছিল আৰু বহু ইতিহাসবিদে তেওঁৰ শাসনকালত আহোম সাম্ৰাজ্যৰ স্বৰ্ণযুগ বুলিও অভিহিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে which area was administered by চলাল গোহাঁই? চলাল গোহাঁইয়ে কোন অঞ্চল শাসন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নগাঁও এণ্ড চাৰিদুৱাৰ ৰিজন। অৰ্থাৎ নগাঁও আৰু চাৰিদুৱাৰ অঞ্চল। চলাল গোহাঁই আহোম ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ বিষয়া আছিল। তেওঁ নগাঁও, চাৰিদুৱাৰ অঞ্চলৰ প্ৰশাসন আৰু সুৰক্ষা দায়িত্বটো পালন কৰিছিল। এই অঞ্চলসমূহ সামৰিক আৰু বাণিজ্যৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। চলাল গোহাঁইয়ে দক্ষতাৰে অঞ্চলসমূহ পৰিচালনা কৰি ৰাজ্যৰ সীমান্ত সুৰক্ষিত কৰি ৰাখিছিল। তেওঁৰ শাসন ব্যৱস্থাই সেই অঞ্চলত স্থিতিশীলতা আৰু শান্তি বজাই ৰখাত সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which Ahom king made preparation to invade Bengal? বংগ আক্ৰমণৰ পৰিকল্পনা কৰা আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহ আছিল এজন দূৰদৰ্শী আৰু উচ্চাকাংক্ষী শাসক। তেওঁ আহোম ৰাজ্যক
উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী সাম্ৰাজ্যৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ অন্যতম প্ৰভাৱশালী শক্তি হিচাপে গঢ়ি তুলিব বিচাৰিছিল। এই উদ্দেশ্যে তেওঁ বংগ আক্ৰমণৰ এক বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছিল। তেওঁ বিশাল সেনাবাহিনী সংগঠিত কৰিছিল আৰু বিভিন্ন ৰাজ্যৰ সৈতে কূটনৈতিক সম্পৰ্কও স্থাপন কৰিছিল। কিন্তু অভিযান আৰম্ভ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হোৱাত এই পৰিকল্পনা বাস্তৱায়িত নহল। যদি এই অভিযান সফল হলেহেঁতেন তেন্তে ভাৰতীয় ইতিহাসৰ ধাৰাই সলনি হ'ব পাৰিলেহেঁতেন বুলি বহু ইতিহাসবিদে মত প্ৰকাশ কৰে। আজিৰ আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে, which Ahom ruler dreamed of making the Ahom kingdom one of India's largest or strongest kingdom? আহোম ৰাজ্যক ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন দেখা আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰ এই আগৰ কুৱেশ্যনটোতে আলোচনা কৰি আহিছো। আনচাৰটো হৈ যাব ৰুদ্ৰসিংহ। অৰ্থাৎ আহোম সাম্ৰাজ্যৰ আটাইতকৈ শক্তিশালী আৰু সফল ৰজাৰ অন্যতম আছিল ৰুদ্ৰসিংহ। তেওঁৰ লক্ষ্য কেৱল অসমৰ শাসন কৰা নাছিল, বৰং আহোম ৰাজ্যক সমগ্ৰ ভাৰতৰ অন্যতম শক্তিশালী সাম্ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আছিল। তেওঁ সেনাবাহিনীৰ আধুনিকীকৰণ, নৌসেনা বাহিনীৰ উন্নয়ন, প্ৰশাসনিক সংস্কাৰ আৰু ৰাজনৈতিক সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। তেওঁৰ শাসনকালত ৰংপুৰ নগৰী উন্নত কৰা হৈছিল, বহু মন্দিৰ, পুখুৰী আৰু ৰাজকীয় স্থাপত্য নিৰ্মাণ কৰা হৈছিল। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালী ৰাজ্য গঠনৰ চেষ্টা কৰিছিল। এইকাৰণে তেওঁক আহোম সাম্ৰাজ্যৰ অন্যতম মহান শাসক বুলি গণ্য কৰা হয়। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত আমি ইয়াৰ আৰু অধিক ডিটেইলছ লৈ আহিম। আজি ভিডিঅ'টো ইয়াতেই সামৰিছো। ধন্যবাদ।